নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্যটা ভিডিঅ'লৈ আৰু আজি আপোনালোকক দেখাব বিচাৰিছো এইচএছএলসি ৰিজাল্ট যেহেতু আজি দিয়া হ'ব বুলি কৈছে কিছু মুহূৰ্তৰ পাছতে গতিকে অকনমান দেখাব বিচাৰিছো কেনেদৰে চেক কৰিব পাৰি যেহেতু বহুত কেইটা ৱেবছাইট আছে তাৰে দুটা ৱেবছাইট আপোনালোকক দেখাব বিচাৰিছো প্ৰথমে আপোনালোকে যিকোনো ব্ৰাউজাৰ বা সাৰ্চ ইঞ্জিনত যাব আৰু তাতে সাৰ্চ কৰি দিব প্ৰথমে মই যেহেতু দুটা ৱেবছাইট দেখাব বিচাৰিছো এটা হৈছে indiafastjobalert.com ইয়াত ক্লিক কৰি দিব এনেতে মই ক্ৰোম ব্ৰাউজাৰটো অন কৰি লৈছো আৰু ইয়াতে এনেতে সাৰ্চ কৰিব আৰু প্ৰথম ৱেবছাইট যোনটো আহিছে indiafastjobalert.com ইয়াতে ক্লিক কৰি দিব আৰু ইয়াত ক্লিক কৰি দিয়া পিছতে অকনমান তলে স্ক্ৰল ডাউন কৰিব আৰু ইয়াতে দেখাব আসাম এইচএছএলসি ৰিজাল্ট 2025 ইয়াতে ক্লিক কৰি দিব ক্লিক কৰি দিয়া পিছত অকনমান তলে স্ক্ৰল ডাউন কৰিব আৰু ইয়াতে দেখুৱাই আছে আসাম এইচএছএলসি ৰিজাল্ট 2025 ইয়াত সময় দিয়া আছে অকনমান পিছত ইয়াতে দেখুৱাব আৰু ইয়াত আপোনালোকৰ ৰুল আৰু নাম্বাৰ এই দুটা মাৰি দিয়া লগে লগে ৰিজাল্ট সমূহ ওলাই আহিব আৰু খুব সোনকালে হ'ব এনেতে আৰু এটা ৱেবছাইট আপোনালোকক দেখাব চেষ্টা কৰিছো নেক্সট ৱেবছাইটটো হৈছে iresult.net ইয়াত ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়া লগে লগে অকনমান তললৈ আহিব আৰু ইয়াতে আছে আসাম এইচএছএলসি ৰিজাল্ট এই প্ৰথম যোনটো দিয়া আছে ইয়াতে ক্লিক কৰি দিব এন্ডাৰ অভাৰটাস আহিব মাজে মাজে এটো কাট কৰি দিব নেতে কাট কৰি দিয়া তলতে দেখা পাব এন্ডাৰ প্ৰসেস হৈ আছে আৰু 28 মিনিট 46 সেকেন্ড আছে আৰু ইয়াতে ৰুল আৰু নাম্বাৰটো মাৰি দিয়া লগে লগে ৰিজাল্ট সমূহ ওলাই আহিব তো এয়া এটা সৰু ভিডিও আপোনালোকক দেখাব চেষ্টা কৰিলো